নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি আমি জানিম কন্যা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহত আপোনালোকৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, বৈবাহিক জীৱন, স্বাস্থ্য আৰু ভাগ্য কেনেকুৱা হ'ব, লগতে কি কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিলে বেছি সফলতা অৰ্জন কৰিব পাৰিব তাৰ বিষয়েও জানিম। মাহৰ আৰম্ভণিত আপোনালোকৰ মনত বহু নতুন পৰিকল্পনা আহিব। বহুদিন ধৰি ৰৈ থকা কৰ্মত আগুৱাই যোৱাৰ সুযোগ নামি আহিব। নিজৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফলত সফল হোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আমি জানি লওঁ আহক কেৰিয়াৰ আৰু চাকৰিৰ ক্ষেত্ৰত। চাকৰিয়ালসকলৰ বাবে এই মাহটো ইতিবাচক বুলি ক'ব পৰা যায়। উপাৰ্জনৰ নতুন নতুন দুৱাৰ মুকলি হৈ পৰিবলৈ ধৰিব আৰু চাকৰি যিসকল লোকে সলনি কৰিম বুলি ভাবি আছে বা স্থান সলনি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে অত্যন্ত উত্তম মাহ বুলি ক'ব পৰা যায়। উচ্চস্থ বিষয়ৰ পৰা আপোনালোকে সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰণীয় কাম কৰি আপোনালোকৰ নিজৰ সন্তুষ্ট অনুভৱ কৰিব আৰু লগতে যাৰ ফলত সহযোগীৰ পৰা সম্পূৰ্ণ আদৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। নতুন দায়িত্ব আপোনালোকৰ কৰ্মক্ষেত্ৰত আহিব, কিন্তু দায়িত্বই ভৱিষ্যতৰ উন্নতিৰ পথ মোকলাই দিব পাৰে। সেই গতিকে দায়িত্ব সঠিকভাৱে কৰিবলৈ চেষ্টা কৰিব। সঠিকভাৱে আপোনালোকে দায়িত্ব যদি পালন কৰে তেনেহ'লে ভৱিষ্যতত আৰু অধিক সফল হোৱাৰ যোগ নামি আহিব। যিসকলে নতুন চাকৰি বিচাৰি আছে সেইসকলৰ কাৰণে মাহৰ দ্বিতীয় ভাগটো অত্যন্ত উত্তম বুলি ক'ব পৰা যায়। যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণেও এই মাহটো অনুকূল হিচাপে পাৰ হ'বলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে ব্যৱসায়িক বাণিজ্যত এই মাহটো যথেষ্ট পৰিমাণে লাভজনক হ'ব। নতুন গ্ৰাহক বৃদ্ধি পাবলৈ ধৰিব, নতুন চুক্তিত স্বাক্ষৰ হ'ব বা নতুন বিনিয়োগৰ সুযোগ আহিব আপোনালোকৰ কাৰণে। কিন্তু অংশীদাৰী ব্যৱসায়ীসকলে অকণমান ব্যৱসায়ত চকু ৰাখিব লাগিব। যদি ব্যৱসায়ত চকু নাৰাখে তেনে ক্ষেত্ৰত লোকচানৰ সন্মুখীন হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে যদি আগতেই বিনিয়োগ কৰি ৰাখিছিল তেনেহ'লে অত্যন্ত শুভ হ'ব। যদি এতিয়াও আপোনালোকে ব্যৱসায়ত বিনিয়োগ কৰিব ইচ্ছা কৰিছে বা ব্যৱসায় প্ৰসাৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে পাৰিব। ব্যৱসায়ৰ পৰা যদি কাৰোবাক আপোনালোকে টকা ধাৰলৈ দিম বুলি ভাবিছে তেনেহ'লে লিখিতভাৱে আপোনালোকে নথি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰ্থিক অৱস্থাৰ কথা ক'বলৈ হ'লে ধনৰ আগমন হ'ব, ধনৰ নতুন পথ মুকলি হ'ব, পুৰণি কোনো ধন ঘূৰাই পোৱাৰ যোগ থাকিব আৰু অপ্ৰয়োজনীয় খৰচ বৃদ্ধিও কমকৈ হ'বলৈ ধৰিব। বাজেট আপোনালোকৰ মেইনটেইন হৈ চলিব। মাহৰ শেষৰ ফাললৈ সঞ্চয় আৰু অধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মৰ নতুন নতুন সুযোগ আপোনালোকৰ জীৱনলৈ নামি আহিবলৈ ধৰিব। এটাৰ পিছত আনটো আপোনালোকৰ জীৱনলৈ আন্তৰিকতা আৰু সুযোগ নামি আহিবলৈ ধৰিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ মধুময় হৈ পৰিব। সংগীৰ সৈতে ভুল বুজাবুজি থাকিলেও সেই ভুল বুজাবুজি লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব। প্ৰেমত যদি আপোনালোকৰ হতাশাৰ ভাৱ চলি আছিল তেনেহ'লে দূৰ হৈ পৰিব। ইয়াৰ উপৰিও এটা বিশেষ কথা আপোনালোকে কি জানেনে? পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ প্ৰবল সম্ভাৱনা থাকিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো অনুকূল থাকিবলৈ ধৰিব। জীৱনত আপোনালোকৰ বিশ্বাস আৰু সহযোগিতা বৃদ্ধি পাবলৈ ধৰিব। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ কথা বতৰা পাতি চাব পাৰে। নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। যিসকল লোকে নতুনকৈ বিবাহৰ কাৰণে আগভাগ লৈ আছে বা যিসকল লোকে বিবাহৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণেও শুভ সংবাদ অহাৰ যোগ দেখিবলৈ পোৱা যাব। পৰিয়ালবৰ্গৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। ঘৰত কোনো শুভ অনুষ্ঠান হ'ব পাৰে। জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ ল'লে বেছি লাভজনক হৈ পৰিব। ঘৰত কোনো মাংগলিক অনুষ্ঠান হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও ঘৰৰ গোটেই পৰিয়াল মিলি যদি কোনো ধাৰ্মিক অনুষ্ঠানলৈ যাব পাৰে তেনেহ'লে আপোনালোকৰ বিশেষ শুভ হ'ব বুলি মনা যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো একাগ্ৰতা আৰু আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত প্ৰস্তুতি চলাই থকা লোকসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। একাগ্ৰতা বজাই ৰাখিলে সফল হোৱাটো একদম নিশ্চিত বুলি ক'ব পৰা যায় আপোনালোকক। স্বাস্থ্য মোটামুটি ভালেই থাকিব, কিন্তু হজমৰ সমস্যাই দেখা দিব পাৰে, গেছৰ সমস্যাই দেখা দিব পাৰে, মানসিক চাপৰ পৰা সমস্যা আহি পৰিব পাৰে। নিয়মিত আপোনালোকে ব্যায়াম কৰক, ভালকৈ টোপনি যাবলৈ চেষ্টা কৰক আৰু সুস্বাস্থ্য খাদ্য খাবলৈ চেষ্টা কৰক।
ভাগ্য আৰু শুভ সময়ৰ কথা এতিয়া আমি জানি লওঁ আহক। আগষ্ট মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহটো আপোনালোকৰ কাৰণে বিশেষ শুভ বুলি ক'ব পৰা যায়। নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ, ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা বা বিনিয়োগৰ বাবে এই সময়খিনি উপযুক্ত সময় বুলি ক'ব পৰা যায়। এতিয়া আমি জানিম শুভ ৰং, শুভ সংখ্যা, শুভ দিনৰ কথা। আপোনালোকৰ শুভ ৰং হ'ব সেউজীয়া আৰু আকাশী নীলা। শুভ সংখ্যা হ'ব 5 আৰু 8। শুভ দিন হ'ব বুধবাৰ আৰু শুক্ৰবাৰ। এতিয়া আমি জানিম এই মাহত আপোনালোকে যদি কিছুমান ঘৰুৱা উপায় কৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব, আহিব লগা সকলো বাধা ৰৈ যাব আৰু এটাৰ পিছত আনটো আপোনালোকৰ জীৱনলৈ উন্নতি অহাৰ যোগ দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে এই উপায়টোৰ কথা আমি জানি লওঁ। প্ৰতিদিনে গণেশ দেৱৰ পূজা কৰিব বা গণেশ দেৱক প্ৰণাম কৰিব আৰু বুধবাৰে সেউজীয়া বস্ত্ৰ আপোনালোকে দান কৰিলে ভাল হ'ব। ইয়াৰ উপৰিও এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম গম গণপতি নমঃ। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। ইতিবাচক ফল নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব। আকৌ এবাৰ মই কৈ দিছোঁ, প্ৰতিদিনেই গণেশ ভগৱানক প্ৰণাম কৰক আৰু বুধবাৰে সেউজীয়া বস্তু আপোনালোকে দান কৰক আৰু ওম গ্ৰীং গণপতি নমঃ এই মন্ত্ৰটো আপোনালোকে জাপ কৰক 108 বাৰ। দেখিবলৈ পাব আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিবলৈ ধৰিব। 2026 চনৰ আগষ্ট মাহৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে উন্নতি, নতুন সুযোগ আৰু আত্মবিশ্বাসৰ মাহ বুলি ক'ব পৰা যায়। ধৈৰ্য, সৎ পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তই আপোনালোকক সফলতা দিয়াৰ ক্ষেত্ৰত সহায় কৰিব। সামাজিক ক্ষেত্ৰতো সুনাম অৰ্জন কৰিব পাৰিব, লগতে নতুন কিবা শিকাৰ ক্ষেত্ৰতো আপোনালোকৰ দক্ষতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আগষ্ট মাহটো কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এটা অনুকূল মাহ বুলি ক'ব পৰা যায়। এই মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ নতুন সুযোগ আহিব পাৰে। পৰিকল্পিত সকলো কাম সুচাৰুভাৱে হৈ পৰিব। বহুদিনৰ পৰা ৰৈ থকা ধন আপোনালোকৰ হাতলৈ আহিব আৰু কৰ্মক্ষেত্ৰত এটাৰ পিছত আনটো সুযোগ অহাৰ প্ৰবল সম্ভাৱনা থাকিব। যি কাম কৰিব তাৰ উচিত ফল পাবলৈ আপোনালোকে সক্ষম হ'ব। চাকৰিয়ালসকলৰ কাৰণে দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব আৰু উচ্চ বিষয়াৰ লগত আপোনালোকে সময় কটাই প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন দায়িত্ব লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব আৰু স্থিতি অটল হৈ থাকিব। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণেও অনুকূল হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভজনক হ'ব। ব্যৱসায়ত নতুনকৈ বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব। কোনো অংশীদাৰী ব্যৱসায়ীৰ লগত জড়িত লোকসকলে লিখিত নথি ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব লাগিব। ধনৰ আগমনৰ নতুন পথ মুকলি হৈ পৰিব। পুৰণি ধন ঘূৰি আহিবলৈ ধৰিব। খৰচৰ মাত্ৰা কমিবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব। মাহৰ শেষৰ ফাললৈ আপোনালোকৰ সফলতা অহাৰ যোগ দেখিবলৈ পোৱা যাব। প্ৰেমত মধুময় বৃদ্ধি পাবলৈ ধৰিব। সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে সেয়া দূৰ হ'ব। বৈবাহিক জীৱনত পৰস্পৰৰ মাজত বিশ্বাস আৰু সহযোগিতা বৃদ্ধি পোৱাৰ ফলত সুখ বৃদ্ধি পাবলৈ ধৰিব। অবিবাহিত লোকসকলৰ কাৰণে নতুন প্ৰেমৰ সম্পৰ্ক অহাৰ যোগ দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।